নমস্কাৰ মাজনীৰ পৃথিৱী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যোৱাকালি মই যিটো ভিডিঅ' আপোনালোকক দিছিলোঁ পেৰাৰ ভিডিঅ'টো তাতে মোক বহুতে কমেণ্টত লিখিছে আৰু আপোনালোককো মই ধন্যবাদ দিছোঁ কাৰণ আপোনালোকৰ কিছুমান কমেণ্টে মোক বহুতখিনি কথা শিকাইছে আৰু এই চেনেলটো খুলি মোৰ কিবা লাভ হৈছে নে নাজানো কিন্তু কালিৰ যিটো কমেণ্টবিলাক মানুহে দিছে সেই কমেণ্টৰ পৰা মই কিছু বস্তু শিকিব পাৰিছোঁ আৰু পৃথিৱীটো শিকাৰ আহিছোঁ যেতিয়া কিছুমান বস্তু শিকিব পাৰিলে ভাল হয় আৰু কালি মই যথেষ্ট কিছুমান বস্তু পুৰণি বস্তু কেনেকৈ ৰাখিব লাগে বা কি মই কিছুমান বস্তু শিকিব পাৰিছোঁ ভাল লাগিছে আপোনালোকক মই আকৌ এবাৰ ধন্যবাদ কৈছোঁ কমেণ্টবিলাক লিখাৰ কাৰণে আৰু আজি মই আপোনালোকক মাজনীৰ পৃথিৱী চেনেলটোৰ অন্য এটা ভিডিঅ' ঠিক নহয় বাৰু চৰি কথা পাতিবহে মানে ওলাইছোঁ এই মোৰ মনৰ মাজনীৰ মনৰ মানে কিছুমান খেলি মেলি লাগি থকা প্ৰশ্ন থাকে নহয় কিছুমান ন যে কিছুমান নিজকে নিজে কেতিয়াবা প্ৰশ্ন সুধিব মন যায় বা এইটো হ'লে বা কি হ'ল হয় এনেকুৱা কিছুমান থাকে আৰু মানে যেনেকুৱা ধৰক এনেইতো মানুহৰ সুখ দুখ দুটা বস্তু থাকেই গতিকে অৱশ্যে মই দুখ থকাটো প্ৰয়োজন বুলি ভাবোঁ কাৰণ দুখ নাথাকিলে হয়তো আমি সুখৰ মূল্যখিনি বুজি নাপালোঁ হয় আৰু দুখ থকা বাবেহে সুখটো আমি মানে একদম ধুনীয়াকৈ চেলিব্ৰেট কৰোঁ বা ভাল লাগে মনত থাকে সেই ডেটবোৰ মুহূৰ্তবোৰ এইবিলাক চাগে নহ'ল হয় গতিকে দুখ থকাটো মই ভাবোঁ দুখ থকাটো প্ৰয়োজন তেতিয়াহে সুখৰ মূল্য আমি ভালকৈ বুজি পাওঁ সেয়াই আৰু মানে কেতিয়াবা কিছুমান দুখ ধৰক আহিলে যেতিয়া পৰিয়াল হওক ওচৰ চুবুৰীয়া হওক লগ বন্ধু হওক আমাক যিখিনিয়ে ভাল পায় যিখিনিয়ে আমাক আঁকোৱালি লয় সেই মানুহখিনি আমাৰ ওচৰত আহি আমাক এটা লাইন কয় কিন্তু যে দুখ কৰিব নালাগে সময়ত চব ঠিক হৈ যাব সেই লাইনটো সেই দিনটোৰ কাৰণে কিন্তু যথেষ্ট সকাহ দিয়া বুলি ক'ব লাগিব আৰু যিটো মানে আমি প্ৰব্লেম ফেচ কৰিব লগা হয় সেই দিনটোত সেই লাইনটোৱে আমাক বহুখিনি সেই মানে পৰিস্থিতিটো ফেচ কৰিবৰ কাৰণে সকাহ দিয়ে গতিকে সেইখিনিৰ খুবেই প্ৰয়োজন আৰু যিখিনি মানুহ আমাৰ মাজত দুখত থাকে বা সুখত থাকে সেই মানুহখিনিকো মই এই চেনেলটোৰ জৰিয়তে ধন্যবাদ জনাইছোঁ কিন্তু মই মানে কেতিয়াবা যেতিয়া ঘৰখন একদম নিৰিবিলি থাকে তেতিয়া কেতিয়াবা ভাৱ হয় আৰু এই লাইনটো জানো সত্য মানুহে যে কয় যে সময়ত চব ঠিক হৈ যাব যায় জানো সময়ত চব ঠিক হৈ মোৰ মতামতটো মই কৈছোঁ আপোনালোকে আপোনাৰ কমেণ্টত জনাবচোন মই ভাবোঁ সময়ত চাগে চব ঠিক হৈ নাযায় বৰঞ্চ আমি মানুহবোৰে সেই পৰিস্থিতিটো ফেচ কৰিবৰ কাৰণে শিকি যাওঁ মানে এডজাষ্ট হৈ যাওঁ পৰিস্থিতিটোৰ লগত কাৰণ এডজাষ্ট নহ'লেতো উপায় নাই ন এডজাষ্ট হ'বই লাগিব গতিকে সেইকাৰণে মই ভাবোঁ মোৰ মাজনীৰ মতামত মোৰ মনটোৰ ভাৱটোহে আপোনালোকক কৈছোঁ মই ভুলো হ'ব পাৰোঁ আপোনালোকে সেইকাৰণে মই আপোনালোকক কৈছোঁ কমেণ্টত জনাবচোন যে হেৰি কি বুলি কয় আচলতে কি এই লাইনটো সত্য নে আমি মানুহবোৰে এডজাষ্ট হৈ যাওঁ মানুহে যে কয় যে সময়ত চব ঠিক হৈ যাব এই লাইনটো সত্য নে আমি মানুহবোৰে মানে সেই পৰিস্থিতিটোৰ লগত এডজাষ্ট হৈ যাব লগা হয় আপোনালোকে কমেণ্টত জনাব ধন্যবাদ আৰু আপোনালোকে মাজনীৰ পৃথিৱী চেনেলটো ইউটিউবত ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুকত লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব বাই বাই